সরকার হাই হাই বিভাজনের রাজনীতি বন্ধ করক বিভাজনের রাজনীতি বন্ধ করক খেনুক দেখি রন্ধা বহা খেনুক দেখি দুয়ার বন্ধা নীতি বন্ধ করক কেন্দ্রীয় সমিতির দালালি নচলিব সরকারের আশীর্বাদ পোষ্ট কেন্দ্রীয় সমিতির দাদাগিরি নচলিব নারায়ণ ডেকাৰ কমিটির দাদাগিরি নচলিব অশোক সিংঘালৰ কমিটির দাদাগিরি নচলিব কেন্দ্রীয় সমিতি মুৰ্দাবাদ তথাকথিত শিলহাকুৰ চেন্ট্ৰেল কমিটি মুৰ্দাবাদ মাটি এৰি দিয়া নহব উচ্ছেদিতক ভাগ ভাগ কৰা বন্ধ কৰক প্ৰলোভনৰ ৰাজনীতি বন্ধ কৰক প্ৰলোভনৰ ৰাজনীতি বন্ধ কৰক ইনক্লাব 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 জিন্দাবাদ বিভাজনের রাজনীতি বন্ধ করক উচ্ছেদিতৰ পুনৰ সংস্থাপন পাব লাগিবই উচ্ছেদিতক ক্ষতিপূৰণ দিব লাগিবই আৰু এটাও ঘৰ ভাঙিবলৈ দিয়া নহব থলুৱা মানুহৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ খিলঞ্জীয়া মানুহৰ মাটি ৰক্ষাৰ সংগ্ৰাম জিন্দাবাদ অসমীয়া মানুহৰ ভূমি ৰক্ষাৰ সংগ্ৰাম জিন্দাবাদ ইনক্লাব ইনক্লাব জয় আই অসম জয় আই অসম শিলহাকুৰ পাৰত বসবাস কৰা কেইটামান পৰিয়ালৰ কেইবিঘামান মাটিক লৈ এই সংগ্ৰামখন আপাত দৃষ্টিত তেনেকুৱা লাগিলেও কিন্তু প্ৰকৃতাৰ্থত হৈছে আমাৰ এই সংগ্ৰামখন আমি অসমীয়া মানুহে সিদ্ধান্ত লোৱাৰ সময় যে অসমৰ মাটি কাৰ হাতত থাকিব কাৰণ আপোনালোকে শিলহাকুতে দেখিলে আমি বেলেগলৈ নাযাওঁ যে য'ত শিলহাকুৰ মূল যিটো ড্ৰেইন চচলত সেই ড্ৰেইনটো সোমাই অহাৰ মূল ভাগতে সম্পূৰ্ণৰূপে শিলহাকুৰ নালাটো বন্ধ কৰি ICM আৰু জিঞ্জাৰক মাটি দিয়া হ'ল আমি বাৰম্বাৰ কোৱাৰ পাছত কিন্তু জিঞ্জাৰক আজি পৰ্যন্ত উচ্ছেদ নকৰিলে আৰু জিঞ্জাৰ হৈছে ৰতন টাটাৰ আৰু আপোনালোকে জানে যে তাৰ মাজ ভাগেদি বিভিন্ন চৰকাৰে বিভিন্ন বনিয়াক মাটি এলটমেণ্ট দিলে সেয়া হিম্মত সিংকাৰ আইডিয়েল হিল ভিউৱে হওক বদৰুদ্দিন আজমলৰ মাটিয়ে হওক বা ৰয়েল হাট ৰয়েল হেৰিটেজ এইবিলাকক মাটি দিলে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা পানীখিনি সোমাওঁতে যেনেকৈ জিঞ্জাৰক সোমোৱা মেইন এণ্ট্ৰি পইণ্টটোত যেনেকৈ জিঞ্জাৰক এলটমেণ্ট দিলে ঠিক তেনেকৈ ওলাই যোৱা পইণ্টটোত আপোনালোকে জানে বুন্দাজানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰলৈ যাবৰ কাৰণে তেখেতৰ পিতৃৰ নামত যিটো কৈলাশ মল্ল বৰুৱা পথ 245 মিটাৰ সেই পথটো চৰকাৰে 2,99,52,000 টকা চৰকাৰী ধন খৰচ কৰি ডাইৰেক্ট বুন্দাজানটো পুতি তালৈ যোৱা এটা শ্বৰ্টকাট ৰাস্তা বনাই দিছে অৰ্থাৎ এন্ট্ৰি পইণ্টত জিঞ্জাৰ আৰু পানী ওলাই যোৱা পইণ্টটোত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ঘৰলৈ যাবলৈ বুন্দাজান শিলহাকু পুতি ৰাস্তা কিন্তু তাৰ মাজৰখিনি এতিয়া সাধাৰণ মানুহৰ ঘৰ ভাঙি আছে গতিকে এই কথাটো কিমান যুক্তিসংগত অসমবাসী ৰাইজক আমি এই কথাটো চিন্তা কৰি চাবৰ কাৰণে অনুৰোধ জনাইছোঁ গতিকে আমাৰ এই সংগ্ৰামখন স্পষ্ট যে মাটি কাৰ হাতত থাকিব অসমৰ মাটি শিলহাকুৰ পাৰৰ মাটি অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ হাতত থাকিব নে এই মাটিখিনি ৰতন টাটা হিম্মত সিংকা বদৰুদ্দিন আজমলৰ দৰে বনিয়াৰ হাতত থাকিব